কি খবৰ বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোক সকলো কুশলে আছে পুনৰবাৰ বন্ধৰ সুৰুঙাৰে মোৰ অকণমানি সৰু পৰিয়ালটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি উলাই আহিছো শিলংলৈ বুলি বহুত দিনৰ পাছত আসলতে শিলং বহুত দিন যোৱাই নাই আগতে আমি খুব গৈছিলো ন আমি আগতে দুইজন খুব গৈছিলো প্ৰথম লগ পোৱাৰ পাছতে আমি শিলংতে গৈছিলো গতিকে বহুত মেমৰিজ আছে কিন্তু বহুত দিন যোৱা নাই একচুয়ালি সুবিধাও হোৱা নাই যাবৰ কাৰণে বিভিন্ন ব্যস্ততাতে অহা হয় আৰু এবাৰ যেহেতু জুলাই মাহ বন্ধ আৰু সেইভাবে ভাবিছো এবাৰ শিলংৰ প্ৰায় আহোংগৈ বৰ বেছি দীঘলীয়া প্ল্যান নহয় মানে যাম আৰু অকণমান পৰিবেশ আপোনালোকক দেখাম কেনেকুৱা কি হয় কত কত ন যাও গতিকে ভিডিওটো কন্টিনিউ কৰি থাকক অলপ অলপ বৰষুণ আহিছে আৰু আমি এতিয়া ফুসি আছো জামত ট্ৰাফিক জাম আপোনালোকে শিলংলৈ আহিলে চাগে জি আহিছে গম পাইছে আৰু এটো বৰ সমস্যা বহুত টাইম ৰব লাগে ফুসি আছো বহুত দেৰি ফুসি আছো বৰাপানীৰ পৰা অলপ আগত আহি এই হার নেপালে 4টা বজাত এলাৰ্ম দিছিল শুই থাকিলো মই কৈছো উঠা উঠা নজোৱা নেকি শিলং নেযাও বুলি কলে তাই মই হিছো নেযায় থাকে পিছত আকৌ 6টা মানত উঠি আকৌ যাম বুলি কৈ ওলাইছে লৰালৈকে জামত থাকোতে আনাৰস আনিলে এই আনাৰস খাবলৈ লৈছো শিলংৰ আনাৰস পাহাৰীয়া আনাৰস বহুত মিঠা হয় মিয়াম লেক আৰু এইখিনিত মানে ব্ৰিজখন অলপ ভাগিছিলে কাৰণে বনাই আছে সেই কাৰণে মানে বেছি ট্ৰাফিক জাম হৈছে এটো হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট পাহাৰীয়া জেগা ভাল পোৱা মানুহখিনিৰ বাবে ভিডিওটো আসলতে ওচৰতে আমি ইমান ধুনীয়া মেঘালয়খন থাকোতে বেলেগ আমি ঠাইলৈ যাওঁ হিমাচললৈ যাওঁ দাৰ্জিলিং যাওঁ ছিকিম যাওঁ যাব পাৰো দাৰ্জিলিং ছিকিমত ধুনীয়া কিন্তু মেঘালয়খন সাংঘাতিক ধুনীয়া আৰু বহুত ফুৰিবলগীয়া ঠাই আছে আৰু আমি হোটেলত চেক ইন কৰিলো আৰু পুলিচ বজাৰতে হোটেল লৈছো যেহেতু সেইখিনিৰ পৰা সব মানে ডেষ্টিনেশ্যনৰ যাবলৈ সুবিধা হয় আৰু এইখন হৈছে হোটেল লেডিবাৰ্ড পুলিচ বজাৰতে আছে একদম প্ৰপাৰ পুলিচ বজাৰত আপোনালোকে আহিব পাৰে খুব ধুনীয়া তেওঁলোকৰ মানে হস্পিটেলিটি খুব ভাল আৰু ইয়াত ডাইনিং এৰিয়া আৰু আমাৰ ৰুমটোলৈকে আপোনালোকক লৈ যাওঁ বলক আমি লৰালৰিকৈ যেনেকৈ আমি ওলালো আৰু এয়া হৈছে আমাৰ OTP আজি আমি এটা ঠাই কভাৰ কৰিম আৰু এতিয়া আমি হোটেলটো পেক পূজা কৰি লওঁ প্ৰথমতে খাই লওঁ কিবা এটা এতিয়া চিকেন বিৰিয়ানী খাই লৈছো খাই পেলাই বহুত বেছি দিন নকৰো আমি এটা ঠাই কভাৰ কৰিব আছে আৰু এই ধুনীয়া ঠাইখিনি আপোনালোকে যিসকলে আহিছে গম পাইছে মেঘালয়ৰ ধুনীয়া ঠাইসমূহৰ ভিতৰত অন্যতম হয় মই লাইটলুমৰ কথা কৈ আছো আৰু এয়া লাইটিঙৰ ৰাস্তাটো আৰু যেহেতু জুলাই মাহ গতিকে অকণমান কুঁৱলী থাকিব আৰু উপায় নাই আমি বিশেষকৈ কৰ্মব্যস্ত মানুহবিলাক এইটো মাহতে আহিবলগীয়া আহি থাকোতে আমাৰ ভাগৰ লাগিলে গতিকে অলপ সময় ৰৈছো তাৰপিছত ধুনীয়া ঠাইখিনিলৈ আপোনালোকক লৈ যাম আমি পালোহি লাইটলুম আৰু লাইটলুম পালোহি বেমাৰ হৈছে বোলে মোৰ
পিন্ধিলো ঠাণ্ডা লাগিছে গাইছ ইয়াৰ ছাতিটো দেখিছে নাই Ele pode ter esse ठीक है सर थोड़ी सुना ये फिर सब सारे दिन दी गल्लां बैठे दस्सां मैं तैनू तू मैनू भुल्ले ना আমি লাইটৰুমৰ পৰা ঘূৰি পালোহি আৰু এয়া আৰ্লি ডিনাৰ কৰিলো কৰাৰ পাছত বেলকনিৰ ভিউ এনজয় কৰিছো শ্বিলঙৰ মজা লৈছো আৰু ঠাণ্ডা পৰিৱেশত কাৰণ আমাৰ তাততো খুব গৰম আৰু আজিলৈ শুই যাওঁ ভাবিছো নেক্সট ব্লগটো আকৌ আপোনালোকক দিম খুব সোনকালে দিম বুলি ভাবিছো আৰু যিহেতু বৰ বিশেষ ব্যস্ততা নাই আৰু ইয়াত মই শুবলৈ ৰেডি হৈছো তাৰ আগত চাওকচোন এইখন ইমান ধুনীয়া ৱাল পেইণ্টিং আৰু এই ধুনীয়া ৱাল পেইণ্টিংখনেৰে আজিৰ ভিডিঅ'টো সামৰিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ